আমাৰ বাবাই বাবে এইবোৰ কি কাম কৰিলে হেৰি মোৰতো মানুহৰ আগত ওলাবলৈ লাজ লগা হৈছে অকল তোমাৰ হেনে মোৰ নহয় জানো আমাৰ বংশৰ গোটেই মৰ্যাদাখিনি সি ধূলিৰ লগত মিলাই দিলে চব চেছ কৰি দিলে সি সেইজনী ছোৱালীহে পালেগৈ আৰু বিয়া পাতিবলৈ হা তাকো আমাৰ কথা নুশুনাকৈ কিমান ক'লো কিমান ভাল ভাল ছোৱালী আহিছে নাই সি নামানিলে সি তাইক বিয়া নাপাতিবি বুলি কোৱাৰ পিছতো সি মন্দিৰত গৈ বিয়া পাতিলে মই কিমান লাজ পাইছোঁ তুমি কি বুজি পাবা মইহে লাজ পোৱা নাই নামঘৰত গোপিনী সকাম এখন পাতিলেও এতিয়া যাবলৈ লাজ পোৱা হ'লোঁ চবেই খালি কিমান যে কি কথা পাতে উত্তৰ দিব নোৱাৰি উভতি গুচি আহোঁ সেইবাবে এতিয়া ক'লৈকো নোযোৱাই হ'লোঁ চবেই খালি হাঁহে এইজনীহে পালেগৈ অজাতি বোৱাৰীজনীহে আনিব পাৰিলে সি ইমান ধুনীয়া ভাল চাকৰি কৰে স্কুলৰ মাষ্টৰ হয় তথাপিও সেইজনী অজাতি বোৱাৰীজনী আমাৰ ঘৰত আনি সোমোৱালেহি হা অজাতি ছোৱালীজনী সি আমাৰ বোৱাৰী কৰিলে আমাৰ বংশৰ চব মৰ্যাদাই শেষ কৰি পেলালে গোটেই পৰিয়ালৰ মানুহে আমাক এতিয়া বেয়া বুলি কৈছে তাক বেয়া বুলি কৈছে সি জানো বুজি পাইছে নাই সি তাইৰ লগতে ব্যস্ত আমি কিহত ভুগি আছোঁ আমাক কিমানে হাঁহিছে কিমান কথা কৈছে তাৰ সেইবোৰ অনুভৱেই নাই কি যে হ'ব এটাই ল'ৰা আৰু আগলৈ পিছলৈ নাই সি সেইখিনি কৰিলে সি আমাৰ মান সন্মান চব চেছ কৰিলে ইমান কম বংশৰ এটা নাম আছিলে আমাৰ আৰু সি চব চেছ কৰি পেলালে মানুহৰ আগত মানুহে এতিয়া কিমান ভুবু বাবা কৰি ফুৰিছে নাই সি আমাৰ কথা অকণো চিন্তাই নকৰিলে সি অজাতি ছোৱালীজনী আনি সোমোৱাই দিলেহি ঘৰত ইমান নিজ জাতিৰ ছোৱালী আনি সি সোমোৱাই দিলেহি কিমান বুজাম তাক কিমান গালি পাৰিম কিমান কি ক'ম আৰু মোৰ মাথাই কাম নকৰা হৈ গৈছে বুজিছে সঁচাকৈ কিমান ধনী ধনী মানুহৰ ঘৰৰ ছোৱালীৰ সম্বন্ধ আহিছিলে তাৰ কাৰণে সি এটা ভাল চাকৰি কৰে তাৰ কাৰণে কিমান উপযুক্ত ভাল ছোৱালী পালে হয় কিমান ছোৱালী আহিছিলে সি নাই কাৰো লগতে তাৰ মন নিমিলিল কাকো চাবলৈ সি পচন্দ নকৰিলে চাই কৰি কিন্তু সেইজনী নিজ জাতিৰ ছোৱালীজনীকে সি লৈ গুচি আহিলে আমাৰ কথা সি কিয় চিন্তা নকৰিলে বাৰু মা দেউতা তোমালোক ইয়াতে বহি আছা মই স্কুল যাওঁ মা যা যিটো কথা সুধিব লাগিছিল সেইটোতো নুসুধিলি এতিয়া স্কুললৈ যাওঁতে মোক সুধিব নালাগে যা নুসুধাকৈ গ'লেও হ'ব নোকোৱাকৈ গ'লেও হ'ব মা এইবোৰ কি কথা কৈছা তুমি মই কি কৰিলোনো প্ৰিয়াক বিয়া কৰি মই ইমান ডাঙৰ ভুল কৰিলোনে ভুল তই এনেকুৱা এটা ভুল কৰিছ যিটোৰ কোনো ক্ষমা নাই গোটেই আমাৰ পৰিয়ালৰ বংশৰ মান মৰ্যাদা চব চেছ কৰি পেলালি তই এজনী নিজ জাতিৰ ছোৱালী বিয়া পাতি তই আমাৰ সকলোৰে সন্মান চেছ কৰি পেলালি কিমান ভাল ভাল ধনী ঘৰৰ ছোৱালী আহিছিলে উচ্চ জাতিৰ ছোৱালী আহিছিলে হা তই মানা কৰি দিলি আৰু গৈ এই নিজ জাতিৰ ছোৱালীজনীহে বিয়া পাতিলিগৈ তই আমাৰ কথা অকণো চিন্তা নকৰিলে ন বাবা আৰু শেষত নোকোৱাকৈয়ে তাইক কালি আনি সোমোৱাই দিলিহি হা আমাক সুধিছিলি তই বিয়া পাতাৰ আগত হা তাইক যে ঘৰ আনি সোমোৱালিহি আমাক সুধিছিলি আমাৰ এতিয়া মান সন্মান কি হ'ব অকণো নাভাবিলি মা তোমালোকক মই কৈছিলোঁ নে নাই মইতো তাইৰ কথা তোমালোকক নোকোৱাকৈ থকা নাই তোমালোকে যদি মান্তি হ'লা হয় এইখন চোতালতেই তাইৰ আৰু মোৰ বিয়াখন হ'ল হয় কিন্তু তোমালোকে মান্তি নোহোৱাৰ বাবে মই মন্দিৰত গৈ বিয়া পাতিবলগীয়া হ'ল আৰু তাই নিজ জাতিৰ মানে কি মা মানুহ সকলো সমান তোমালোকে কিয় এনেকৈ ভেদভাৱ ধৰা তাইক মই আগৰ পৰাই ভাল পাওঁ মই স্কুলৰ দিনৰ পৰাই তাইক ভাল পাওঁ আৰু সেইবাবে মই তাইক এৰিব নোৱাৰিলোঁ তোমালোকে ধনী মানুহৰ ঘৰৰ ছোৱালী আনা বা বেলেগ ছোৱালী আনা মই তাইতকৈ আৰু বেলেগক বিয়া পাতিব নোৱাৰোঁ তোমালোকক মই আগতেই কৈছিলোঁ কিন্তু তোমালোকে মান্তি নহ'লা আৰু সেইবাবে মই এনেকুৱা সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ আৰু তাই নতুনকৈ আহিছে ঘৰখনত আহি তোমালোকৰ যদি এইবোৰ ব্যৱহাৰ শুনে তাই এইখন ঘৰত কেনেকৈ থাকিব মা মই স্কুল যাওঁ স্কুল যোৱাৰ পিছত তাইক যদি কোনোবাই কিবা এটা কোৱা মোৰ কিন্তু বেয়া হ'ব কথা কৈ দিছোঁ মা এতিয়া তাই নতুনকৈ এখন ঘৰৰ পৰা এখন ঘৰলৈ আহিছে তুমিয়েতো সকলোবোৰ শিকাই বুজাই ল'ব লাগিব মা আৰু তুমিয়ে যদি এনেকৈ ব্যৱহাৰ কৰা তাই কেনেকৈ থাকিব মা তুমিওতো এগৰাকী মাইকী মানুহ তুমিতো তাইৰ প্ৰব্লেমখিনি বুজিব লাগে তাই নতুনকৈ বিয়া হৈ আহিছে তাইক তুমি মৰম কৰা তেতিয়া তোমাকো মৰম কৰিব মা মৰম কৰিলেহে মৰম দিলেহে মৰম পায় মানুহ উচ্চ নিচ বুলি একো কথা নাই মা সকলো সমান মৰম চেনেহটো বিশ্বাসটোহে আচল কথা তুমি যদি মৰম চেনেহ দিব পাৰা তোমাক তাই নোখোৱায়ো খুৱাব কিন্তু এনেকৈ ব্যৱহাৰ কৰিলে তাই এখন ঘৰত কেনেকৈ থাকিব মা তোমালোকৰ বিশ্বাসতে মই তাইক লৈ আহিছোঁ কিন্তু এতিয়া যি দেখিছোঁ তোমালোকে তাইক অলপো ভাল পোৱা নাই আহি পাইতো তোমালোকক সেয়া কৰিছে কিমান ধুনীয়াকৈ ব্যৱহাৰ কৰিছে তোমালোকৰ তথাপিও মৰম লগা নাইনে মা তাইতো একো বেয়া ছোৱালী নহয় ইমান উচ্চ শিক্ষিত পঢ়া শুনা ছোৱালী জাতি ভেদ এইবোৰ একো নাই মা আজিকালি কম জাতি নিজ জাতি এইবোৰ আমি নামানো তোমালোকতো পঢ়া শুনা মানুহ মা পঢ়া শুনা মানুহেও এইবোৰ মানা লাজ লাগিছে মোৰ বহুত লাজ পাইছোঁ মা তোমালোকৰ এইবোৰ কথা শুনি তাই যদি শুনে কম লাজ পাবনে কম বেয়া পাবনে তাই মনতে এইবোৰ তাই আগত যাতে নোকোৱা মা দ্বিতীয় দিন যাতে নুলিওৱা এইবোৰ কথা
বাবা তই কাক কথা ক'বলৈ আহিছ তই মাৰক এনেকৈ কথা ক'বলৈ আহিছ হা তই নিজৰ পত্নী বুলি ভাবিব পাৰ তাইক কিন্তু আমি কেতিয়াও তাইক বোৱাৰী ৰূপে স্বীকাৰ নকৰোঁ বুজিলি অঁ বাবা দেউতাৰে ঠিকেই কৈছে আমি কেতিয়াও তাইক বোৱাৰী ৰূপে স্বীকাৰ কৰিব নোৱাৰোঁ এইখন ঘৰৰ মান মৰ্যাদা শেষ কৰিব নোৱাৰোঁ চিহ বহুত লাজ পাইছোঁ তোক লৈ বুজিছ তই এনেকুৱা কৰিবি বুলি ভাবা নাছিলোঁ মা কিনো ইমান ডাঙৰ কামটো কৰিলোঁ মই তাইক ভাল পাওঁ আৰু লৈ আহিছোঁ বিয়া পাতি সেইটো ইমান ডাঙৰ কাম কৰিলোঁ নে আৰু নেক্সট টাইম এইবোৰ কথা নুলিয়াবা মা মই যাওঁ মোৰ দেৰি হৈ আছে প্ৰিয়া প্ৰিয়া কি ভাবি আছা প্ৰিয়া অঁ তুমি আহি পালাহি নাই একো ভাবা নাই কিবা খাবানে মই বাৰু খাম দিয়া পিছত কিন্তু তোমাৰ কি হ'ল মনটো কিয় মাৰি আছা নাই দিয়া একো হোৱা নাই দিয়া তুমি যোৱা ফ্ৰেছ হৈ আহা প্ৰিয়া মোৰ পৰা কথা লুকুৱাব নাহিবা মই তোমাক দেখিলেই বুজি পাওঁ তোমাৰ কি হৈছে কি নাই হোৱা কোনোবাই কিবা ক'লে ন কোনেও একো কোৱা নাই চব ভুল তোমাৰে মই তোমাক কৈছিলোঁ নাই মোৰ নিচিনা নিজ জাতিৰ ছোৱালী এজনীক মা দেউতাই কেতিয়াও একচেপ্ট নকৰে কেতিয়াও মানি নলয় কিন্তু তুমি নুশুনিলা আৰু এতিয়া মই পস্তাই আছোঁ কষ্টখিনি মই খাই আছোঁ বুজিছা প্ৰণৱ কষ্টখিনি মই খাই আছোঁ তুমি খোৱা নাই নহয় কিমান কষ্ট পাইছোঁ মইহে জানো মই তোমাক বাৰে বাৰে বুজাইছিলোঁ কিন্তু তুমি নুবুজিলা আৰু এতিয়া কি হ'ল কোৱাচোন মা দেউতাহঁতে কিমান কষ্ট পাইছে আৰু সেইবাবে মোক কথা শুনাই থাকে মা দেউতাহঁতে মানি ল'ব নোৱাৰে মোক কেতিয়াও প্ৰণৱ মোক কেতিয়াও মানি ল'ব নোৱাৰে অজাতি বোৱাৰী বুলি কৈ মোৰ মূৰটো গৰম কৰি দিছে মই পাগল হৈ যাম প্ৰণৱ মই পাগল হৈ যাম গাঁৱৰ মানুহবোৰে আহি ইমান কথা কয় মা দেউতাৰ কথা বেলেগে গাঁৱৰ মানুহবোৰেও আহি মোক হাঁহি থাকে অজাতি বোৱাৰী কৈ ইমান কথা কয় মই কি লাজ নাপাওঁ নেকি মই এনেকৈ থাকিব নোৱাৰোঁ আৰু মই থাকিব নোৱাৰোঁ হ'ব দিয়া প্ৰিয়া আৰু কেইদিনমান ধৈৰ্য ধৰাচোন চব ভাল হৈ যাব গম পাইছানে চব ভাল হৈ যাব আৰু মোৰে ভুল হ'ল হয় দিয়া তুমিতো মোক ভালেই পোৱা নাছিলা মইহে ভাল পাইছিলোঁ মই সেইকাৰণে জোৰ জবস্তি লৈ আহিলোঁ নহয় জানো হ'ব দিয়া মোৰে ভুল হ'ল সেইটো কথা কোৱা নাই মইতো তোমাক ভাল পাওঁ কিন্তু মাহঁতে মানি নলয় সেইটো মই আগৰ পৰাই জানিছিলোঁ প্ৰণৱ বেলেগ জাতিৰ ছোৱালী এজনীনো কেনেকৈ মানি ল'ব কোৱাচোন তুমি এটাই ল'ৰা ঘৰখনৰ মাহঁতে কিমান সপোন কিমান আশা আছিলে তোমাক লৈ সেইবাবেহে কৈছোঁ এনেইতো ময়ো তোমাক এৰি থাকিব নোৱাৰোঁ ময়ো তোমাক বহুত ভাল পাওঁ প্ৰণৱ মই জানো নহয় মিছা কৈছা তুমি একদম মিছা কথা কৈছা একো ভাল নোপোৱা মোক ভাল পোৱা হয় এনেকৈ কান্দি কুটি নাথাকিলা হয় মোৰ লগত হ'ব দিয়া মোক ফুলাব নালাগে এফালে চোৱাচোন নাচাওঁ চোৱা না কোৱা তোমাক নোচোৱাকৈ যদি মই থাকিব পাৰোঁ তোমাক নোচোৱাকৈ তোমাক নামাতাকৈ তোমাক নেদেখাকৈ মই থাকিব নোৱাৰোঁ সেইবাবে মোৰ কাৰণে মোৰ মুখলৈ চাই অলপ দিন ধৈৰ্য ধৰা মই সকলো ভাল কৰি দিম মই জানো নহয় তোমাৰ এই মৰমখিনিৰ কাৰণেইতো মই ধৈৰ্য ধৰি আছোঁ হ'ব দিয়া কান্দি কান্দি চাগে মাথাটো বিষাই গৈছে ন দিয়া মই মালিচ কৰি দিওঁ দিয়া মাথাটো অলপমান ভিক্সটো লৈ আহোঁ ৰ'বা ভিক্সটো দি অলপ মালিচ কৰি দিওঁ ৰ'বা তুমি ভাল পাই যাবা হ'ব দিয়া নালাগে মালিচ কৰি দিবলৈ মোৰ মাথা বিষোৱা নাই ব'লা কিবা এটা খাই লোৱা গৈ ব'লা তুমি খালা জানো নাই খোৱা আকৌ তোমালৈ ৰৈ আছিলোঁ ব'লা তেন্তে একেলগে খামগৈ ব'লা দুইটাই ব'লা প্ৰিয়া মই যাওঁ দেই যোৱা টিফিনটো দিছা নহয় দিছোঁ আজি এগ ৰোল বনাই দিছোঁ গোটেইকণ খাবা কিন্তু এৰি কিন্তু ঘৰলৈ আকৌ লৈ নাহিবা তুমিও টিফিন বনাই দিওঁ লৈ গুচি আহা সদায় আজি কিন্তু খাই আহিবা নহ'লে কথা বেয়া হ'ব গোটেইখিনি খাবা কিন্তু হ'ব দিয়া মোৰ মা মই গোটেইখিনি খাম মই এতিয়া যাওঁ মানে ভোক নালাগে যে ইমানকৈ আৰু আহি একেলগে তোমাৰ সৈতে খাম বুলিয়ে লৈ গুচি আহোঁ আজি খাই আহিম দিয়া তুমি ইমান কষ্টকৈ বনাই দিছা আজি খাই আহিম দেই মোৰ কাৰণে চিন্তা কৰিব নালাগে নহয় মই ঘৰত খাওঁৱেই দেখোন তুমি খাই আহিবা দিনটো লঘোণে ভোকে পঢ়াই থকা ল'ৰা ছোৱালীবোৰক চিঞৰি থকা ভাগৰ নালাগে নেকি ভোক নালাগে নেকি খাই আহিবা আজি কিন্তু টিফিন খালি পাব লাগিব মই হ'ব দিয়া মই যাওঁ হা ঠিক আছে যোৱা হেৰি কি কৰি আছেনো তেতিয়াৰ পৰা দেখিছোঁ কাগজ খোপা উলিয়াই লৈছে নক'বা আৰু বুজিছা মোৰতো বেয়া হৈ গৈছেগৈ এই অফিচৰ এই কাগজখন মই মিলাব পৰা নাই তাকে মানে ঠিক কৰোঁ বুলিয়ে লৈছিলোঁ একে মাথাটো বিষ উঠি গৈছেগৈ ৰাখোনাচোন চাহ একাপে খাবলৈ মন গৈছোঁ যোৱাচোন চাহ একাপ বনাই আনাগৈ চাহ খাব নেকি ৰ'ব তেন্তে মই বনাই আনো যোৱাচোন যোৱা মা দেউতা মই চাহ লৈ আহিছিলোঁ আপোনালোকলৈ মা আপুনি চেনি নাখায় যে চেনি নিদিয়াকৈ চাহ বনাই লৈ আহিছিলোঁ দেউতা লওক চাহ খাওক তই ক'ত সাহস পালি আমালৈ চাহ বনাবলৈ হা এজনী
অজাতিৰ ছোৱালী নিজ জাতিৰ ছোৱালীয়ে আমাক চাহ বনাই খুৱাবলৈ আহিছ তোৰ হাতেৰে আমি চাহ খাম তাতকৈ মৰি যোৱাই ভাল আমাৰ ইচ 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 ৰাম মোৰ পাকঘৰটো চোৱা কৰি পেলালি তই তোক মই অহা দিনাখনৰ পৰা বাৰে বাৰে কৈ আছিলোঁ নাই যে মই য'ত বনাওঁ তাত নবনাবি আৰু তই বনোৱা মই নেখাওঁ দেউতাৰাই নেখায় তহঁত দুটাই বেলেগকৈ চৌজুৰি খা আৰু আমালৈ চাহ বনাই আনিছ তই ক'ত সাহ পালি হা তোৰ হাতেৰে আমি চাহ খাম বুলি কেনেকৈ ভাবি ল'লি তোৰ নিচিনা যদি নিজ জাতিৰ বোৱাৰীৰ হাতেৰে আমি কি চাহ খাম তাতকৈ আমি মৰি যাম চি চি তই বনোৱা পিছত এতিয়া মই চব ধুবগৈ লাগিব মোৰ কাম কিয় বহালি তই মোৰ ল'ৰাটোকতো তোৰ ফলীয়া কৰি ল'লিয়ে কিবা কৰি লৈছে যাদু মন্ত্ৰ কৰি লৈছে জানো নহয় কিবা সদি খুৱাই লৈ মোৰ ল'ৰাটোক তাই ফলীয়া কৰি তাই বিয়া হৈ গুচি আহিলে তাইলৈ তাৰ জীৱনটো ধ্বংস কৰিলে আমাৰ বংশৰ মান মৰ্যাদা চব চেছ কৰিলে আৰু এতিয়া আমাক খুৱাবলৈ আহিছে আমাক খুৱাই আমাৰ জাতি ধৰ্ম চেছ কৰিব বিচাৰিছে তাই হাতেৰে খাই আমি সন্মানটো চেছ কৰিলোৱে আমাৰ বংশ পৰিয়ালৰ মান মৰ্যাদা চেছ হ'লেই আৰু তাই হাতেৰে খাই আমি নিজৰ ধৰ্মটো চেছ কৰিব লাগে চালি ক'ত সাহ পালি তই আমাৰ কাৰণে চাহ বনাবলৈ মা দেউতা মইনো কি ভুল কৰিলোঁ আপোনালোকে সদায় সদায় খালি অজাতি বোৱাৰী নিজ জাতিৰ ছোৱালী এইবোৰ কৈ কিয় গালি পাৰে মইতো আপোনালোকক নিজৰ মা দেউতা বুলি ভাবি চাহ বনাই আনিছিলোঁ যে চাহ খাবলৈ চাগে মন গৈছে মইনো তাতে কি ভুল কৰিলোঁ নিজৰ ছোৱালী বুলি জানো মোৰ হাতেৰে চাহকাপ খাব নোৱাৰে মইনো ইমান অপৰাধ কৰিলোঁ নে মই নিজ জাতিৰ ছোৱালী বুলি আপুনি সদায় হাঁহে কিন্তু মইতো মানুহ হয় মোৰ হাতেৰেনো চাহকাপ খালে আপোনালোকৰ কি ক্ষতি হৈ যাব মা দেউতা মই এখন ঘৰত দুটা চৌকা কৰিব নোৱাৰোঁ একেখন ঘৰতে দুটা চৌকা কৰিলে মানুহে কি বুলি ভাবিব মানুহে কি ক'ব মই তেনেকুৱা কৰিব নোৱাৰোঁ মা চুপ থাক তোৰ নিচিনা এজনীয়ে মোক চাহ বনাই কেতিয়াও দিব নালাগে মই মৰালৈকে তোৰ হাতেৰে কেতিয়াও চাহ ভাত নেখাওঁ বুজিলি কুলক্ষণী আনি যা মোৰ চকুৰ আগৰ পৰা মোৰ ল'ৰাটো চেছ কৰিলি এতিয়া আমাকো মাথাটো খাবলৈ নাহিবি ওলাই যায় এইখিনিৰ পৰা মানুহে ক'বলৈ এতিয়া বাকী নাই মানুহে কি বুবু বাবা কৰি আছে তই জানো গম পাৱ বাহিৰত ওলাব নোৱাৰা হ'লো কলৈকো যাব নোৱাৰা হ'লো মানুহে ক'বলৈ আৰু বাকী আছে অঁ বৰুৱানী কিবা সকামত আহিলে ইমান দিন অহা নাই আজি বা কি মনত পৰিলে হে ৰ'ব আপুনি ক'তো নোযোৱাই হ'ল আৰু সেইবাবে বোলো মই খবৰ এটা লৈ আহোঁগৈ ইমান দিন হ'ল নামঘৰে চামঘৰে যোৱা নাই সকামে চকামে যোৱা নাই ক'তো লগ পোৱা নাই না গোপিনী মিটিঙত গৈছে একোতেই যোৱা নাই আপুনি কি হ'ল আৰু অজাতি বোৱাৰী আহিলে আৰু আপুনি মই তাকে বোলো পৰামৰ্শ এটা দি যাওঁ সেই বুলিয়ে সোমালোঁ মানুহেতো বুবু বাবা কৰিছে আৰু সেইবোৰ বাদ দিয়ক আৰু এতিয়া আহিলেই যেতিয়া বোৱাৰী হৈ আহিলেই যেতিয়া কি কৰিব উপায়তো নাই বোৱাৰী তুমিও আহিলা ভালে হ'ল সকলোৰে আগত এটা কথাকে কৈ থৈ যাওঁ পৰামৰ্শ এটা দিওঁ বুলি সোমাই আহিলোঁ শইকীয়ানী কথাটো মানে কি জানে এতিয়া তেওঁতো আহিলেই আমাৰ ল'ৰাটোলৈ আহিলেই বিয়া হয় এতিয়াতো আপোনালোকৰ বোৱাৰী হয়েই মানাটো কৰিব নোৱাৰে সেইবাবে বোৱাৰী বুলিতো স্বীকাৰ কৰিবই লাগিব আৰু দিয়কচোন এতিয়া উপায় এটা উলিয়াব লাগিব সেইবাবে ভাবিছোঁ আপোনাক কথাটো কৈ থৈ যাওঁ বামুণ এজন মাতি তাইক আমাৰ কুললৈ উদ্ধাৰ কৰি লওক বুজিছে উদ্ধাৰ পৰাচিত হোৱাৰ পিছত আপোনালোকে খাবও পাৰিব তাইৰ হাতে আৰু তেতিয়া আপোনালোকৰ জাতিৰ হৈ যাব উদ্ধাৰ পৰাচিতটো সোনকালে কৰি লওক বুজিছে নাম কীৰ্তন অকণ কৰি তাইক পৰাচিত কৰি লওক তাৰপিছত আৰু চব ঠিক হৈ যাব এইবোৰ আৰু সামান্য কথা আজিকালি হৈয়ে থাকে সেইবাবে বোলো কথাটো আপোনালোকক কৈ থৈ যাওঁ বুজিছা বোৱাৰী তুমি বামুণ মাতি উদ্ধাৰ পৰাচিতটো হৈ ল'লে তুমি সকলো কামেই কৰিব পাৰিবা নামঘৰলৈও যাব পাৰিবা আমাৰ লগত মা দেউতাক বনাই কৰি খুৱাবও পাৰিবা সকলো ঠিক হৈ যাব তেতিয়া তুমি এইটো জাতিলৈ হৈ যাবা আপুনি ঠিকেই কৈছে বুজিছে বৰুৱানী কিবা এটা নহয় কিবা কৰিব লাগিব ই মোৰ সন্মান চব চেছ কৰিলে নহ'বা বুজিছে সিহঁতে আমাৰ কথা অলপো চিন্তা নকৰিলে তাকে কিবা এটা কৰিব লাগিব নহ'বা এই কুলক্ষণী আনি আমাৰ ঘৰখন চেছ কৰি পেলালে চব চোৱা কৰি পেলালে তাকেই সেইবাবে কৈছোঁ সোনকালে উদ্ধাৰ পৰাচিতটো কৰি দিয়ক বোৱাৰী সোনকালে তুমি উদ্ধাৰ পৰাচিতটো হৈ লোৱা বুজিছা বামুণ মাতি নাম কীৰ্তনখন সোনকালে কৰি লোৱা তাৰপিছত চব ঠিক হৈ যাব খুৰী মই উদ্ধাৰ পৰাচিত হ'বলৈ মইতো কোনো গুৰু হত্যা কৰি থোৱা নাই মই কিহৰ কাৰণে উদ্ধাৰ পৰাচিত হ'ব লাগে মই কোনো উদ্ধাৰ পৰাচিত নহওঁ মই একো মানুহ মাৰি অহা নাই বুজিছে বাৰু বহক আপুনি মই চাহ বনাওঁগৈ আপোনালৈ ইচ থোৱা হে কি কথা কোৱা মই তোমাৰ হাতেৰে আৰু চাহ খাম নে নাই দেই উদ্ধাৰ পৰাচিত হোৱা যদি খাম নহ'বা কেতিয়াও তোমাৰ হাতেৰে চাহ নাখাওঁ এজনী নিজ জাতিৰ বোৱাৰীৰ হাতেৰে মই চাহ খালে মোৰ ধৰ্ম নষ্ট হৈ যাব ৰাম ৰাম কি কথা কোৱা নাই দেই মোক নালাগে মোৰ কাৰণে চাহ বনাবলৈ হ'ব দিয়ক নাখাই যদি নালাগে বাৰু তুমি আহি পালাহি শুনা মই আৰু ইয়াত থাকিব নোৱাৰোঁ মই মাৰ ঘৰলৈ যাওঁগৈ তুমি মোক ভুল নুবুজিবা মই আৰু ইয়াত থাকিব নোৱাৰোঁ মই ওলাইছোঁ মই মাৰ ঘৰত যামগৈ কি কথা কৈছা এইবোৰ মোক এৰি থৈ তুমি ক'ত যাব ওলাইছা মোক এৰি তুমি যাব নোৱাৰা
মোৰ মুখলৈ চোৱা মোক মাৰি থৈহে তুমি যাব পাৰিবা প্ৰণৱ এনেকুৱা কথা নক'বা মৰা কথা নক'বা মই তোমাক বহুত ভাল পাওঁ এৰি যাব নোৱাৰোঁ মই কিন্তু মই এতিয়া বাধ্য মই আৰু ইয়াত থাকিলে মা দেউতাই বহুত কষ্ট পাই থাকিব আৰু তোমাৰো শান্তি নহ'ব সেইবাবে মই ডিচিশ্যন লৈছোঁ মই যামগৈ তোমাৰ ভালৰ বাবে এই ঘৰখনৰ ভালৰ বাবে তুমি ওলাই যোৱাৰ পিছত মই এনেও মৰি থাকিম বুজিছা মই তোমাক অকলে যাব নিদিওঁ ময়ো লগত যাম তোমাৰ লগত আৰু তুমি মাৰ ঘৰত যাব নালাগে তুমি মোৰ লগত যাব নালাগে তুমি ক'ত যাবা তুমি মোৰ লগত গ'লে মা দেউতাই আৰু কষ্ট পাব তোমাৰ দায়িত্ব আছে মা দেউতাক এৰি তোমাক মই লৈ যাব নোৱাৰোঁ নহয় মা দেউতাৰ বুকুৰ মাজৰ পৰা তোমাক মই কাঢ়ি লৈ যাব নোৱাৰোঁ তুমি মা দেউতাৰ লগত থাকিব লাগিব প্ৰণৱ মোৰ কথা চিন্তা নকৰিবা মই মাৰ ঘৰতেই থাকিম তোমাক সদায় ভাল পাই থাকিম কিন্তু তুমি মা দেউতাক চাব লাগিব মোৰ লগত যাব নোৱাৰা তুমি মোৰ লগত গ'লে মা দেউতাক কোনে চাব প্ৰিয়া তোমাৰ কথা জানো মা দেউতাই চিন্তা কৰিছে তুমি মা দেউতাৰ কথা চিন্তা কৰিব বাদ দিয়া যি কৰে কৰক তেওঁলোকে যেনেকৈ থাকে থাকক ময়ো যাম তোমাৰ লগত আৰু তুমি মাৰ ঘৰত যাব নালাগে আমি দুয়োজন বেলেগকৈ থাকিমগৈ ভাড়া ৰুম হ'লেও লৈ বেলেগকৈ থাকিমগৈ ব'লা ময়ো যাম তোমাৰ লগত কিন্তু একো কিন্তু নাই মই তোমাক এৰি থাকিব নোৱাৰোঁ ঠিক আছে ব'লা মা দেউতা আমি দুইটা বেলেগকৈ থাকিমগৈ আমি এইখন ঘৰ এৰি যাবলৈ ওলাইছোঁ মা তোমালোক ভালকৈ থাকিবা তোমালোকে প্ৰিয়াক যদি বোৱাৰী ৰূপে মানি ল'ব নোৱাৰাই ময়ো ইয়াত থাকিব নোৱাৰোঁ প্ৰিয়াক লৈ মই বেলেগকৈ থাকিমগৈ মা অঁ মা দেউতা মোৰ পৰা যদি কিবা অজানিতে ভুল হৈছিলে মোক ক্ষমা কৰি দিব আমি যাওঁ বাবা তই ক'ত যাবলৈ ওলাইছ তই আমাক এৰি থৈ যাব নোৱাৰ সেইখন ঘৰ উকা হৈ যাব তহঁত ওলাই গ'লে আমাৰ ভুল হৈছিল বুজি পাইছোঁ তোক মই হাততে হেৰুৱাব নোৱাৰোঁ আমাক ক্ষমা কৰি দে অঁ বোপা আমাক এৰি থৈ নাযাবি এই বুঢ়া বয়সত আমাৰ ভুল হৈছিলে আমাক ক্ষমা কৰি দে অঁ বোপা আমাক ক্ষমা কৰি দে আমাৰ বহুত ভুল হৈছিলে বোৱাৰী আমাক ক্ষমা কৰি দিয়া সেইখন ঘৰ এৰি থৈ নাযাবা তোমালোক আমি অকলে কেনেকৈ থাকিম কিন্তু মা তোমালোকে যদি প্ৰিয়াক বোৱাৰী ৰূপে স্বীকাৰে কৰিব নোৱাৰা এইখন ঘৰত কেনেকৈ থাকিম নাই বাবা আমাৰ ভুলটো আমি বুজি পাইছোঁ আজিৰ পৰা এনেকুৱা ভুল কেতিয়াও নহয় বোৱাৰী মোক ক্ষমা কৰি দিয়া আমি নাজানাতে বহুতখিনি ভুল কৰিলোঁ তোমাক বহুত অপমান কৰিলোঁ তথাপিও তুমি আজিলৈকে আমাক বেয়াকৈ নক'লা সঁচাকৈ আমাৰ বহুত ভুল হ'ল আমাক ক্ষমা কৰি দিয়া এখন ঘৰ এৰি থৈ নাযাবা আমাক নিজৰ মা দেউতা বুলি ভাবি ক্ষমা কৰি দিয়া মা দেউতা আপোনালোকে ক্ষমা নিবিচাৰিব আপোনালোক ডাঙৰ হয় আমাক সদায় আশীৰ্বাদ দিব ক্ষমা নহয় ক্ষমা সৰুৱেহে বিচাৰে আমিহে ভুল কৰিছোঁ আমাক ক্ষমা কৰি দিব আপোনালোকে ক্ষমা বিচাৰি আমাক লাজ নিদিব মা দেউতা ময়োতো এইখন ঘৰ এৰি যাব বিচৰা নাই ইহঁতে থাকিব বিচাৰোঁ আপোনালোকৰ আশীৰ্বাদৰ তলত মোক ক্ষমা কৰি দিব পাৰিলে হেৰা ব'লা আমি বজাৰলৈ যাওঁ বোৱাৰীকতো আমি আজিলৈকে একো দিয়াই নাই ব'লা বোৱাৰীলৈ ভাল কাপোৰ এযোৰ লৈ আহোঁগৈ নতুন বোৱাৰীলৈ কাপোৰ এসাঁজটো ভাল চাই আমি দিব লাগে ন ব'লা আমি বজাৰলৈ যাওঁ আপুনি ঠিকে কৈছে নতুন বোৱাৰী আমি একো এটা দিয়ে পোৱা নাই ব'লক বজাৰলৈ যাওঁ ভাল কাপোৰ এযোৰ লৈ আহোঁগৈ আৰু আহোঁতে ডাঙৰ মাছ এটা লৈ আহিম আজি বোৱাৰীয়ে বনাই খুৱাব আমাক বোৱাৰী বনাই খুৱাবানে আমাক অঁ মা দেউতা কিয় বনাই নোখোৱাম নিশ্চয় বনাই খুৱাম আনক কৈ যাওক মই আজি ভালকৈ বনাই খুৱাম আপোনালোকক হেৰি ব'লক মা দেউতা অকল বোৱাৰীলৈ কাপোৰ আনিলে নহ'ব মোকো লাগিব কিন্তু হ'ব দে